প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইতিমধ্যে আমি সুন্দৰ সময় পাইছোঁ। প্ৰথমে মই পবিত্ৰ ঈশ্বৰ যীশুৱাৰ নামত মই ধন্যবাদ দিছোঁ, আৰু লগতে আপোনসমূহ ইউটিউব চেনেলৰ সমূহ পৰিচৰ্যাকাৰী সকলোকো মই এইখিনিতে ধন্যবাদ দিছোঁ, কিয়নো আজি আমি সকলোৰে আগত ঈশ্বৰৰ নিশ্চাকিত বাক্য ক'বলৈ সময় পোৱাৰ কাৰণে মই নথৈ আনন্দিত। গতিকে মই প্ৰথমে যোহন 14 6 পদত ঈশ্বৰে এটা বাক্য কৈছে। এই বাক্যৰ যোগেদি মই আজি প্ৰথমে ঈশ্বৰৰ বাক্য কোৱাৰ আগতে মই প্ৰাৰ্থনা কৰিম। ইয়াত ঈশ্বৰৰ বাক্যই কৈছে, যোহন 14 6 পদত, যীশুৱে তেওঁ ক'লে, ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। তোমালোকে মোক জনা হ'লে মোৰ পিতৃকো জানিলাহেঁতেন। এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছা। প্ৰেইজ দ্য লৰ্ড। মই প্ৰথমে মই ঈশ্বৰক মই ধন্যবাদ দিওঁ। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, হালেলুয়া, হালেলুয়া। স্বৰ্গত থকা পিতৃ যীশুৱা, তোমাৰ অভিষিক্ত পুত্ৰ পবিত্ৰ যীশুৰ নামত এই মুহূৰ্তত শতকোটিবাৰ নিবেদন জনাইছোঁ, কিয়নো পিতৃ এই নিশ্চাকিত বাক্য ক'বলৈ আমাৰ যোগ্য পাত্ৰ নহয়। আমি অধমযোগ্য, তোমাৰ দৃষ্টিত ঘিনলগীয়া। পবিত্ৰ ঈশ্বৰ, আমি আজি তোমাৰ বিপৰীতে এই বিশ্ব পৃথিৱীত আজি 33 কোটি দেৱতাৰ অপক্ষে আজি আমি আছিলোঁ, কিন্তু তুমি আমন্ত্ৰণ কৰাৰ কাৰণে আজি তুমি আমাক স্বৰ্গীয় পদলৈ তুমি আমন্ত্ৰণ কৰিলা। পবিত্ৰ ঈশ্বৰ, আমি অধমযোগ্য, তোমাৰ দৃষ্টিত ঘিনলগীয়া। আৰম্ভণিৰ পৰা কলৈকে তুমি আমাক চলোৱা আৰু সকলোৰে লগত থাকা। পবিত্ৰ ঈশ্বৰ, তোমাৰ উপস্থিতি আৰু পৰিচালনা আমি কামনা কৰিছোঁ। এই চুটি নিবেদন জীৱিত তথা যীশুৰ নামত খুজিছোঁ, আমেন। প্ৰেইজ দ্য লৰ্ড। আজি মই বিশেষভাৱে অনন্ত জীৱনৰ বিষয়ে বিশেষভাৱে আজি ক'বলৈ লৈছোঁ। অনন্ত জীৱন এনেকুৱা জীৱন, যি জীৱন কোনোদিন নষ্ট নহয়। কেৱলেই বিশ্ব ব্ৰহ্মাণ্ডত আমি জীয়াই থকা কালতেই যে এই জীৱন, এইটো নহয়। কিন্তু আমি এই জীৱনৰ ইপাৰত আৰু এক জীৱন আছে, আমাক বাইবেল শাস্ত্ৰই কৈছে। গতিকে এই বিশ্ব পৃথিৱীত আমি এদিন আমাৰ এই দেহা, মাটিৰে নিৰ্মাণ কৰা আমাৰ দেহা ইয়াত শেষ হৈ যাব। কিন্তু যদি আমি অনন্ত জীৱন যদি লাভ কৰাৰ যদি আমি ঈশ্বৰৰ পথত যদি এই পৃথিৱীত যদি নাথাকোঁ, তেতিয়াহ'লে এই উৎবিচাৰত আমি নৰকলৈ যাব লাগিব। গতিকে আমি বাইবেল শাস্ত্ৰত এটা জ্বলন্ত উদাহৰণ আমি পাইছোঁ। তেখেত এজন প্ৰকাশনৰ অধিকাৰী আছিলে, দেশবাসীক তেওঁ পৰিচালনা কৰাৰ দায়িত্ব আছিলে। এইজন ব্যক্তিয়ে অনন্ত জীৱনৰ কাৰণে তেখেতে দিনে নিশাই চিন্তা কৰিবলৈ লাগিল। কিন্তু এই জগতত জীয়াই থাকোঁতে মানুহে ধন, টকা পইচা, ঐশ্বৰ্য সকলো অৰ্জন কৰিব পৰা উপায় আছে যদি আমি চেষ্টা কৰোঁ। কিন্তু অনন্ত জীৱন কিন্তু তেনেকৈ লাভ কৰা বিষয় নহয়। সেয়েহে এদিন এই আসনকৰ্তাজনে যীশুখ্ৰীষ্টৰ ওচৰলৈ যাবলৈ তেওঁ উদ্যত হ'ল, আৰু তেখেতে যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিলে। আমি লোক 17 পদৰ পৰা আমি 30 পদত পাওঁ। গতিকে ইয়াত কৈছে, পাছে কোনো এজন আসনকৰ্তাই তেওঁক সুধিলে, বোলে, হে সৎগুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? তাতে যীশুৱে ক'লে, মোক অত কিয় বুলিছা? এজনা অৰ্থাৎ ঈশ্বৰৰ বাদে অত কোনো নাই। বিয়া বিচাৰ নকৰিবা, নৰবধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ মাতৃক সন্মান কৰা, এই আজ্ঞাবোৰ তুমি জানিছা। তাতে তেওঁ ক'লে, ডেকা কালৰে পৰা মই সকলোবিলাক পালন কৰি আছোঁ। যীশুৱে এই কথা শুনি তেওঁক ক'লে, এতিয়াও এটা বিষয় তোমাৰ ত্ৰুটি আছে। তোমাৰ যি যি আছে আটাইতকৈ বেছি দৰিদ্ৰবিলাকক বিলাই দিয়া, তেহে স্বৰ্গত তোমাৰ ধন হ'ব, আৰু আহা মোৰ পাছে পাছে চলাহি। এই কথা শুনি তেওঁ শোকাতুৰ হ'ল, কিয়নো তেওঁৰ বৰ ধনী আছিল। যীশুৱে তাকে দেখি ক'লে, ধনৱন্ত লোক অকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য।
কিয়নো ধনী লোক ঈশ্বৰৰ ৰাজ্যত উমোৱাতকৈ বেজীৰ বিন্দাই দি উঠ অৰখি যোৱাই সুযোগ। ইয়াক উনাবিলাকে ক'লে তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে? তাতে তেওঁ ক'লে যিবোৰ কথা মানুহৰ অখাদ্য এইবোৰ ঈশ্বৰৰ খাদ্য। তেতিয়া ধনী লোকজনে যীশুৰ ওচৰলৈ আহি যীশুক ক'লে, এই সৎগুৰু, অৰ্থাৎ আমি সৎগুৰু আচাৰ্য বুলি আমি ক'ব পাৰোঁ, আচাৰ্য, এই আচাৰ্য অনন্ত জীৱন কেনেকৈ পাব পাৰে? এই উদ্দেশ্যে যীশুক তেওঁ মাত লগালে। তেতিয়া যীশুৱে ক'লে, তেওঁ নৰবধ নকৰিবা, বিয়া বিচাৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা আৰু দৰিদ্ৰক সহায় কৰা। তাতে তেওঁ ক'লে, মই আগৰ মই পালন কৰি আহিছোঁ। কিন্তু তেতিয়া যীশুৱে ক'লে, কিন্তু তোমাৰ আৰু এটা বাকী আছে। এই তোমাৰ যি যি আছে এই সকলোবিলাকক বেছি দৰিদ্ৰবিলাকক বিলাই দিয়া। এইহে প্ৰিয়বৰসকল, আপোনালোকে চিন্তা কৰক, আৰু চিন্তা কৰাৰ সময় আহি পৰিলে অনন্ত জীৱন ধন সম্পত্তিৰে কিনিব পৰা বিষয় নহয়। চাওক, এই ধনী মানুহজন কেৱল ধন সম্পত্তিৰে ধনী নাছিলে, তেখেত এজন জনসাধাৰণৰ এজন প্ৰতিনিধি আছিলে বুলি কৈছে, শাসনকৰ্তা আছিলে বুলি কৈছে। তেতিয়াহ'লে চাওক আপোনালোকে, তেখেতৰ কি ধন টকা পইচাৰ কিবা অভাৱ আছিল? মোৰ কিবা ঐশ্বৰ্য তেখেতৰ অভাৱ আছিলে যে তাৰ বিনিময় দি পেলাই অনন্ত জীৱন যদি লাভ কৰিব যদি পৰা বস্তু হোৱা হ'লে তেখেতে নোৱাৰিলেহেঁতেন? তেনেকুৱা কোনো অৱকাশ নাই। এইহে প্ৰিয়বৰসকল, আপোনালোকে চিন্তা কৰক, অনন্ত জীৱন যে এইটো কেৱল ঈশ্বৰে দিব পৰা বিষয়। কিন্তু এই অনন্ত জীৱন বা মানুহৰ জীৱন কেৱল অনন্ত জীৱনেই নহয়, কিন্তু মানুহৰ সাধাৰণ জীৱনকো দিব পৰা মানুহৰ ক্ষমতা নাই। চাওক, আজি বৈজ্ঞানিকে আজি আধুনিক বিজ্ঞানলৈকে আজি উপনীত হ'ল। এই আধুনিক বিজ্ঞানৰ দিনতো আজি মানুহ নিৰ্মাণ কৰিব পৰা নহয় আৰু জীৱন দিব পৰা নহয়। এইহে আপোনালোকে চিন্তা কৰক, কেৱল খ্ৰীষ্টানীতি সমাজৰ ক্ষেত্ৰতে যে অনন্ত জীৱনৰ কথাটো প্ৰযোজ্য এনে নহয়। এই বিশ্ব পৃথিৱীত ঈশ্বৰে সৃষ্টি কৰা গোটেই মানৱ জাতিৰ কাৰণে অনন্ত জীৱনৰ প্ৰয়োজন আছে। কাৰণ এই ধনী শাসনকৰ্তাজন খ্ৰীষ্টানীতি নাছিল, তেখেতে সাধাৰণ জনতাৰ ভিতৰত এজন শাসনকৰ্তা হিচাপে নিৰ্বাচিত, মনোনীত তেখেত এজন প্ৰতিনিধি আছিল। গতিকে তেখেতৰ জীৱনটোতো বেলেগে লাভ কৰা জীৱন নহয়, একেজন ঈশ্বৰে দিয়া জীৱন আছিলে। কিন্তু এই জগতত জীয়াই থকা জীৱনটো কিন্তু স্বাভাৱিকতে সকলোৱে লাভ কৰিব পাৰে। কিন্তু অনন্ত জীৱন এইটো এটা বৰ পৃথক বিষয়, যি জীৱনৰ কোনোদিন শেষ নহয়, শেষ নাই। এই জীৱন হ'ল অনন্ত জীৱন। এইহে এই সকলো তেখেতৰ ধন সম্পত্তি, ক্ষমতা, দায়িত্ব কৰিব পৰা তেখেতৰ অধিকাৰ থাকিও তেখেতে কিয় আজি যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিব পৰা হ'ল? আৰু আমি এইখিনিতে আমি জানিব পাৰোঁ যে যীশুখ্ৰীষ্টৰ বাহিৰে এই বিশ্ব পৃথিৱীত অনন্ত জীৱন দিব পৰা কোনো এজন সৎগুৰু বা অৱতাৰী গুৰু এই জগতত নাই। এইহে আজি এই বিশ্ব ব্ৰহ্মাণ্ডত যিমানখিনি ঈশ্বৰ ভক্ত, যিজন আজি ঈশ্বৰৰ অৱতাৰী পুৰুষ বুলি আজি তথাকথিত আগৰ জীৱনকালত দাবী কৰি অহা পুৰুষবিলাকেও আজি অনন্ত জীৱন দিব পৰা নহয়। যদিহে অনন্ত জীৱন দিব পৰা যদি এইসকল অৱতাৰী পুৰুষ হোৱা হ'লে আজি যীশুখ্ৰীষ্টৰ ওচৰলৈ এই শাসনকৰ্তাজন নাহিলহেঁতেন। গতিকে আজি সমগ্ৰ বিশ্ব পৃথিৱী আজি আমি দেখিবলৈ পাওঁ কেৱল যীশুখ্ৰীষ্টহে অনন্ত জীৱন দিব পাৰে। গতিকে আমি অনন্ত জীৱনৰ কাৰণে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে হান ঈশ্বৰৰ প্ৰকৃত পথ যিবিলাক আজি অনুসন্ধান কৰিব পৰা নাই,
জানিব পৰা নাই তেখেতসকল লোকসকলকো আমি এই বাট দেখুৱাব লাগিব। যিটো আজি আমি প্ৰথমে ঈশ্বৰৰ বাক্য নিশ্চাসিত বাক্য আমি পাঠ কৰিছিলোঁ জোহন গছপেল জোহন 14 পদত, ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায়। তাত এটা কথা আছে, ময়ে বাট সত্য আৰু জীৱন, তাতো জীৱনৰ কথাই প্ৰথমে উল্লেখ কৰা আছে। গতিকে আমি অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ হ'লে আমি সমগ্ৰ মানৱ জগতত কেৱল যীশুৰ কথাহে আমি পাওঁ। এইয়ে আমি 1 জোহন 5 অধ্যায় 11-12 আমি দুটামান পদ চাম। এই দুটামান পদ উল্লেখ কৰিম। ইয়াত ঈশ্বৰে কি কৈছে, Punta, coba kangkan dong. এক জোহন 5 অধ্যায় 11-12 কৈছে, আৰু এই আক্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু এই জীৱন তেওঁৰ পুত্ৰত আছে। যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই তেওঁৰ জীৱন নাই। তেন্তে প্ৰিয়বৰসকল, আপোনালোকে চাওক, এই বিশ্ব পৃথিৱীত যীশুখ্ৰীষ্টক প্ৰকৃত ঈশ্বৰ বুলি নজনাৰ আগতে মানুহে ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে। যিটো মানুহে এই জীয়াই থকা জীৱনত মানুহে একো আজি কৰিব নোৱাৰা কিছুমান কাম আছে, এই কৰিব নোৱাৰা কাম কিন্তু যীশুৱে কৰি দেখুৱাইছিলে। কুষ্ঠ ৰোগী সুস্থ কৰিছিলে, যতৰ ৰোগী সুস্থ কৰিছিলে, বাহিনী য'ত চৈতানক ভূত সকলোবিলাকক মানুহক সুস্থ কৰিছিলে, খেদিছিলে, আৰু 4 দিন মৰা লাজাৰক তেওঁ পুনৰ জি তুলিছিলে। তেতিয়া হাজাৰ হাজাৰ বিশ্ব পৃথিৱীৰ মানুহে হাকি আছে, চাইছিলে, পুনৰ জীয়াই তুলিছিলে। এইহে প্ৰিয়বৰসকল, আপোনালোকে চাওক, এই পুত্ৰ যাক নেকি যীশুক আজি মানুহে প্ৰকৃত ঈশ্বৰ বুলি নাজানি আমাৰে নিচিনা মানুহ আছিলে বুলি জনাৰ পিছতো তেখেতৰ আচৰিত কাৰ্য যেতিয়া দেখিলে, তেতিয়া নিশ্চয় তেখেতে ঈশ্বৰৰ পুত্ৰ হ'ব পাৰে। এইকাৰণে এই আচৰিত কৰ্ম যিটো আজি বিশ্ব পৃথিৱীত মানৱ জগতত কোনো আজি কৰিব পৰা নাই, এই কাম কৰিব পাৰিছে বুলি তেখেতক যীশুখ্ৰীষ্টক মানুহৰ পুত্ৰ বুলি কৈছে। গতিকে এই জীৱন কি বুলি কৈছে, মানুহৰ জীৱনবিলাক, যিবিলাকৰ জীৱন নেকি যীশুক পোৱা নাই, অৰ্থাৎ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই বুলি কৈছে। এই আক্য সত্য, এই আক্য তাহানি আজি যুগ যুগ ধৰি, আজি 2000 বছৰৰ পূৰ্বৰ পৰা আজি এই সাক্ষ্য, এই সত্য, এই প্ৰমাণ, আজি এই দলিল আজি চলি আহিছে সত্যভাৱে। এই গতিকে এই সাক্ষ্য বুলি কৈছে 11 পদত। 12 পদত কৈছে, যিজনে পুত্ৰক পালে তেওঁৰ জীৱন আছে, আৰু যিজনে পুত্ৰক পোৱা নাই এই জগতত জীয়াই থাকি, এই জগতত জনম পাই পেলাই কিন্তু তেখেতৰ জীৱন নাই। প্ৰিয়বৰসকল, মই আজি অনন্ত জীৱনৰ বিষয়ে মই বাহুল্যভাৱে ক'বলৈ নাযাওঁ, আৰু পৰৱৰ্তী দিনত ঈশ্বৰে আকৌ যদি আমাক এনে সময় আমাক উপস্থিত কৰি দিয়ে, তেতিয়া নিশ্চয় সকলোকে লগ পাম, আৰু ঈশ্বৰৰ বাক্য আমি পুনৰ আমাৰ ভিতৰত আমি বিলাম। এইহে শেষত আমি প্ৰভু যীশুৰ নামত কওঁতা আৰু শ্ৰোতা সকলোলৈকে আশীৰ্বাদ থাকক। আমেন। প্ৰেজ দ্য লৰ্ড।